আছে, কোৰ্টৰ কেছ বহুত আছে আৰু তৎসত্ত্বেও বৰ্তমান আমি এটা এক্সাৰচাইজ কৰিছোঁ, যিখন আমাৰ বৰ্তমান বৰ্তি থকা ছাৰ্ভিচ ৰুল আছে, সেইখনৰ আধাৰতে আমি যাতে প্ৰধান শিক্ষক নিযুক্তি দিব পাৰোঁ, প্ৰিন্সিপাল নিযুক্তি দিব পাৰোঁ। কেইখনমান জিলাত হয়তো লিটিগেশ্যনৰ কাৰণে আমি স্থগিত ৰাখিব লাগিব, য'ত আমাৰ কোৰ্ট কেছ আছে। ল উইল টেক ইটছ অ'ন কৰ্চ, যি ন্যায়িক ব্যৱস্থা আছে তাতে তদন্ত হ'ব, তদন্তত দোষী সাব্যস্ত হ'লে সেইমতে তেওঁলোকৰ ওপৰত ব্যৱস্থা। কিন্তু কিবা কাৰণত সেইটো তেওঁলোকে বাইপাছ কৰি হাইকোৰ্টৰ পৰা এটা তেওঁলোকৰ নিয়মীয়াকৰণৰ আদেশ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল। কিছু পিছত চালি জাৰি চাই আমি যেতিয়া গোটেই কোৰ্টত আমি আবেদন জনালোঁ যে এইটো কেছটো আমাক পুনৰ তদন্ত কৰিবলৈ দিব লাগে আৰু মহামান্য আদালতে এইটো পুলিচক তদন্ত কৰাৰ নিৰ্দেশ দিছে, যিখিনি জালিয়াতিৰ তথ্য প্ৰমাণ আছে। পূৰ্বেও ইয়াৰ কাৰণে এটা কেছ ৰেজিষ্টাৰ হৈছিল যে তেওঁলোকৰ ডকুমেণ্টবিলাক ভুৱা, অৰ্থাৎ তেওঁলোকে যিখিনি ক্লেইম কৰিছিলে তেওঁলোকৰ নিযুক্তি সম্পৰ্কীয় তাত চহী জালিয়াতি কৰা হৈছিল। চৰকাৰৰ নীতি আয়োগৰ পোনপটীয়া পৰিচালনাত ভাৰতবৰ্ষৰ ৫০টা পিছপৰা ব্লকত সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। যিকেইটা সূচাংকৰ ক্ষেত্ৰত এই ব্লকসমূহ পিছ পৰি আছে, এনে ৬টা বিশেষ সূচাংকক হাত ধৰি পেলাই সম্পূৰ্ণতা অভিযান চলিব। বিশেষকৈ প্ৰসূতি মাতৃৰ পঞ্জীয়ন, শিশুৰ টীকাকৰণ, যিসকল ডায়েবেটিছ আৰু হাইপাৰ টেনশ্যনৰ কাৰণে সকলো লোকৰ একোটা স্ক্ৰিনিং, প্ৰতিখন বিদ্যালয়ত বিশেষকৈ মাধ্যমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ কৰা, বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰু ৬ নম্বৰত হ'ল মহিলা আত্মসহায়ক গোটসমূহৰ সবলীকৰণ। এই ৬টা দিশত কেন্দ্ৰীভূত কৰি এটা সম্পূৰ্ণতা অভিযান বৰপেটা জিলাখনৰ লগতে মাণ্ডিয়া ব্লকত আজি ইয়াৰ আমি শুভাৰম্ভ কৰোঁ আৰু এই শুভাৰম্ভৰ ফলস্বৰূপে ইয়াত আমি ভাবোঁ যে মাণ্ডিয়া ব্লকৰ পশ্চাদপদতা বহুতখিনি দূৰ হ'ব আৰু শিশু মাতৃ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আমি বিশেষ উদ্যোগ লৈছোঁ আৰু বিশেষ আমি সফলতা লাভ কৰিব পাৰিম বুলি আমি আশা ৰাখোঁ। সামগ্ৰিকভাৱে আমাৰ যিটো ড্ৰপ আউট বা আধাতে স্কুল এৰা, ইয়াৰ সংখ্যাটো অসমত বাঢ়িছে আৰু এইটোক লৈ পেলাই আমি খুব উদ্বিগ্ন। যোৱাকালি আমি এটা সমীক্ষা চলাইছোঁ, আমি এতিয়া আলোচনা কৰিছিলোঁ আৰু ইউনিচেফৰ তৰফৰ পৰা চলোৱা সমীক্ষাত দেখা গৈছে যে সংখ্যালঘু প্ৰধান অঞ্চল অৰ্থাৎ চৰ চাপৰি অঞ্চল, জনজাতীয় অঞ্চল, চাহ বাগিচা অঞ্চলত এই ড্ৰপ আউটৰ ৰেটটো বহুত বেছি হৈছে আৰু তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে কিছুমান পদক্ষেপ আৰম্ভ কৰিছোঁ। আজিৰ সভাৰ পাছত মই বৰপেটা জিলাৰ পৰ্যালোচনা কৰি যাম, য'ত ড্ৰপ আউট ৰেটটো বেছি। ঠিক তেনেধৰণে তিনিচুকীয়া জিলাতো মই 2 দিনৰ ভিতৰতে যাম আৰু আমাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ জৰিয়তে এই ড্ৰপ আউট ৰেট কমোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। গুৱাহাটী ইউনিভাৰ্চিটিত পৰীক্ষাক লৈ দীঘলীয়া দিন ধৰি এটা সমস্যা চলি আহিছে আৰু এই মুহূৰ্তত আমাৰ তৰফৰ পৰা যথেষ্টখিনি দিহা পৰামৰ্শ দিছে আৰু এতিয়া নতুন ভাইচ চেঞ্চেলৰো তাতে নিযুক্ত হৈছে, এটা ট্ৰেনজিশ্যন ফেজত আছে। মই ভাবোঁ বিশ্ববিদ্যালয়ৰ যি এক্সিকিউটিভ কাউন্সিল আছে তেওঁলোকে গোটেই বিষয়টো চালি জাৰি চাই পৰীক্ষা কেন্দ্ৰিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি সমস্যা তাক অনাগত দিনত দূৰ কৰাৰ কাৰণে দৃঢ় পদক্ষেপ গ্ৰহণ কৰে। বি বৰুৱা মহাবিদ্যালয়ে শেহতীয়াভাৱে নাকৰ দ্বাৰা গ্ৰেডিঙত A++ পোৱাৰ উপৰিও UGCয়ে বি বৰুৱাক এখন স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহে এতিয়াৰ পৰা তেওঁলোকে নিজৰ পৰীক্ষা নিজে পাতিব পাৰিব, অৰ্থাৎ তেওঁলোক বিশ্ববিদ্যালয়ত এফিলিয়েটেড হৈ থাকিব নালাগে, নিজে কোৰ্চ ডিজাইন কৰিব পাৰিব, পৰীক্ষা পাতিব। গতিকে স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে বি বৰুৱা কলেজক জৰুৰীভাৱে প্ৰয়োজন হ'ব এটা কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন চেণ্টাৰ আৰু ইয়াৰ কাৰণে অসম চৰকাৰে 1,16,00,000 টকা এই নতুন ভৱন নিৰ্মাণৰ কাৰণে আবণ্টন দিছে। আজি মই তাৰ আধাৰশিলা স্থাপন কৰোঁ। কলেজখনৰ ওপৰত নিৰ্ভৰ কৰিব। আমি অসম চৰকাৰে আমি প্ৰশাসনিক ছাপোৰ্ট আৰু আৰ্থিক ছাপোৰ্টটো মূলতঃ দিওঁ, বাকী তেওঁলোকে ইউনিভাৰ্চিটিৰ UGCৰ পৰা যি গাইডেঞ্চ তেওঁলোকে লাভ কৰে আৰু তেওঁলোকে NOCও ল'ব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, সেইখিনি প্ৰক্ৰিয়া তেওঁলোকে কৰে। অসন্তুষ্ট বিসম্বাদী
আজি দল ত্যাগী পুৰণি বিজেপি কৰ্মীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ বিনামূলীয়া পৰামৰ্শৱলী। যদি আমাৰ পৰা 10জন ব্যক্তি UDF-ত গৈ ভাতৰ লগত গৰু খোৱাটো বন্ধ কৰি দিব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? ৰাজুজীয়ে ৰাষ্ট্ৰীয় জৰ্জ চৰেছৰ কথা গোটেইবিলাক ক'লে। আমাৰ যদি বিজেপিৰ নিৰ্মিত কাৰ্যকৰ্তাই অহাকালি যদি ৰাজীৱ ভৱন দখল কৰি ল'ব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? যিসকলে বাজপেয়ী ভৱনত সেৱা কৰি কংগ্ৰেছ দলত যোগদান কৰিছে, মই আশা কৰিম কংগ্ৰেছৰ পতাকা লোৱাৰ দিনাখনো সাহসেৰে তেওঁলোকে ভাৰত মাতাৰ জয় বুলি ক'ব। তাক মই তেওঁলোকৰ পৰা আশা কৰিম। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ বাদী বিসম্বাদীৰ ভিৰ। ৰাজেন গুহাৰ পৰা মৃণাল শইকীয়ালৈ সকলো আহিছে আৰু কৈছে। কাৰ্যনিৰ্বাহক সভা এটেণ্ড কৰিব আহিছোঁ, একো ক'ব লগা নাই মোৰ। মইতো এতিয়া বিজেপিতে আছোঁ আৰু বিজেপিতে থাকিম। নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই দল এৰা প্ৰসংগক লৈ সকলোৰে মাজত ব্যাপক চৰ্চা। পদত্যাগী শৰ্মাৰ মূল ৰাজনৈতিক শত্ৰু এয়া জয়ন্ত মল্ল বৰুৱা। তেখেতৰ প্ৰতিক্ৰিয়া। 2016 চনত মই বিধায়ক হৈ থাকোঁতে দলে মোক প্ৰাৰ্থিত্ব নিদি তেওঁক প্ৰাৰ্থিত্ব দিছিল। 21 চনত দলে তেওঁক প্ৰাৰ্থিত্ব নিদি মোক প্ৰাৰ্থিত্ব দিছে। গতিকে একেবাৰে স্বাভাৱিকভাৱে তেওঁ মোৰ ওপৰত দুই এষাৰ কথা কোৱাটো একেবাৰে স্বাভাৱিক। বিজেপিৰ বিসম্বাদ তথা নেতা কৰ্মীৰ দল ত্যাগক নিজাববীয়া বিশ্লেষণ বিধায়ক প্ৰশান্ত ফুকনৰ চিধা কথা। ইটছ ভেৰি ইনিচিয়েল। এখন জিলাই সমূহীয়াভাৱে পদত্যাগ কৰিলেহে দিব প্ৰতিক্ৰিয়া। আজিৰ ডেটত এই গোটেই কথাটো ভেৰি ইনিচিয়েল। আপোনালোকেও এইটো বিশ্লেষণ কৰাৰ উপযুক্ত সময় হোৱা নাই। আৰু অকণমান সময় আপুনি যাব দিয়ক। আৰু যদি বেয়া পিনে যায়, কোনোবা এখন ডিষ্ট্ৰিক্টে যদি বোলে ৰিজাইন দি দিলে, গোটেই ডিষ্ট্ৰিক্টখনে ৰিজাইন, তেতিয়া এই কথাটো অলপ গুৰুত্ব সহকাৰে ল'ব পাৰি। কিন্তু বিধায়ক ফুকনৰ এই কথাত সমৰ্থন নাই অন্যান্য নেতৃবৰ্গৰ। অশোক শৰ্মাই হওক বা আন কোনো মানুহে নহওক, আমাৰ ব্যক্তি আমাৰ কাৰ্যকৰ্তা এজন যদি দলৰ পৰা ওলাই যায় নিশ্চিতভাৱে দলৰ ক্ষতি হয়। দলৰ কিন্তু বহু জ্যেষ্ঠ নেতাই কয় যে এইবিলাক চিৰিয়াছ মেটাৰেই নহয় আমাৰ দলৰ কাৰণে। কোনোবা কৈছে যাব লাগে, কোনোবা নিলম্বন কৰিব লাগে কৈছে। কথা হ'ল যে সৰুৰ পৰা কি শিকিছোঁ, কথাত কটা যায়, কথাত বটা পায়। এয়া 9 মাহৰ বিৰতিৰ পিছত ঠেকা খাই দীক্ষা লৈ আৰু 26ৰ সপোন দেখি সভালৈ আহিছে আঙুৰ ডেকা। ৰাজনীতিত বহুত শিকিলোঁ, ঠেকা খালোঁ, বুজিবলৈ এতিয়াও বহুতখিনি বাকী আছে। কিন্তু যিমানখিনিলৈকে শিকিলোঁ, কিছুমান বস্তু মনৰ ভিতৰত থকা উচিত আৰু যিখিনি মনৰ কথা ক'ব লাগে নেতৃত্ববৃন্দক জনাইছোঁ ইতিমধ্যে। 26লৈ সাজু হৈছে ইমান ধুনীয়া ধুনীয়া কথাবিলাক কৈ ভাল লাগে। মানে পাওঁ নাপাওঁ পিছৰ কথা এনেই ভাবিয়ে ভাল লাগে, গতিকে ভাবি ভাল লাগিলে। কিন্তু দেখা যাওক কি হয়। পিছে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰিণ ৰিজিজু, পবিত্ৰ মাৰ্ঘেৰিটা আদি সকলো থাকিবলগীয়া অসম ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত নাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। নাম থকাৰ পিছতো সংসদৰ ব্যস্ততাৰ বাবে ৰিজিজু নাহিল। কিন্তু সোণোৱাল সম্পৰ্কত একো নক'লে সভাপতি ভৱেশ কলিতাই। আন সকলোৰো চালে বেৰে কোবোৱা উত্তৰ। যি ডাঙৰীয়া অহাৰ কথা আছিলে, যিহেতু পাৰ্লিমেণ্ট চলি আছে, পাৰ্লিমেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ, সেইকাৰণে তেখেত আহিব নোৱাৰে। তেখেতে এই সভালৈ শুভেচ্ছা দিছে। কেইবাগৰাকীও আমাৰ সন্মানীয় মন্ত্ৰীৰ বিভিন্ন পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছে, তেওঁলোকৰ বাৰ্তাই ইতিমধ্যে আহিছে। সকলোকে ইয়াত কাৰ্যনিৰ্বাহকত যিসকল মানে নিমন্ত্ৰণ পাবলৈ সকলোৱে নিমন্ত্ৰণ পায়। কিন্তু কিছুমান মানুহ এতিয়া আমাৰ বহুত মানুহ কাৰ্যনিৰ্বাহকৰ বিভিন্ন কামৰ কাৰণে আহিব নোৱাৰে। কোনেও কেমেৰাৰ সন্মুখত স্বীকাৰ নকৰিলেও অসন্তুষ্টিৰ কৰাল গ্ৰাসত যে বিজেপি দগ্ধ সেয়া প্ৰমাণ কৰিলে ৰাজ্যিক বিজেপিয়ে নিজেই। মুখ্যমন্ত্ৰীৰ ভাষণৰ বাহিৰে সভাৰ বাকী কাৰ্যসূচীত সাংবাদিক আৰু কেমেৰাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে গেৰুৱা দলটোৱে। জানিব পৰা মতে সাংবাদিক আৰু কেমেৰাবিহীন সেই সময়খিনিতে বিজেপিৰ নেতাকৰ্মীক গুপ্তপাত দিলে মুখ্যমন্ত্ৰীয়ে। ৰিপৰ্ট প্ৰতিদিন টাইম। आज हम लोग कंपेयर करेंगे स्मार्टफोन वर्सेस न्यू बिगो हैशटैग्स। सो लेट्स गो। स्मार्टफोन का चिप है इत्तुसा, हैशटैग्स चिप है अल्ट्रा प्रो मैक्स प्लस। इसमें हैशटैग्स खुद टाइप करने पड़ते हैं, लेकिन इसमें हैशटैग्स इनबिल्ट आते हैं। ये तो गिरते ही टूट गया, लेकिन बिंगो हैशटैग्स को कोई गिरने नहीं देता। बिंगो हैशटैग्स गेट ट्रेंडिंग डिंग डिंग डिंग। टोमेटिसी এটা ইস্পাৰ আৰু উস্পাৰ হয়। বিজেপিক শেষ কৰিব লাগিব, অসম বচাব লাগিব, আৰু নহয় অসমৰ ভৱিষ্যত আমি চবেই মিলি শেষ কৰিব লাগিব।
বিজেপিক বেছি থাকিবলৈ দিব লাগিব। বিজেপিক নিষেধ কৰিবলৈ আহ্বান জনোৱাৰ কাৰণো ব্যাখ্যা কৰিলে ভূপেন বৰাই। ইকনমিক যিটো পলিচি লৈছে এইটো সঁচা-সঁচি অৰ্থত অসমীয়া জাতিৰ কাৰণে অত্যন্ত ভয়ংকৰ। চাহ বাগান ৰক্ষা কৰিব পৰা নাই, আছাম টি কৰ্পৰেশ্যনৰ চাহ বাগিচা এখনৰ পাছত এখন বেচি পেলালে, এয়াৰপৰ্ট ধৰি ৰাখিব পৰা নাই, প্ৰাইভেট কোম্পানীক হস্তান্তৰ কৰিছে, যে দামী দামী মাটিবিলাক লিজত দিব, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ গেষ্ট হাউচ লিজত দিবলগীয়া হৈছে, ক্ৰীড়াক্ষেত্ৰৰ ষ্টেডিয়ামৰ গেষ্ট হাউচ লিজত দিবলগীয়া হৈছে, মেডিচাইনৰ দাম বঢ়াবলগীয়া হৈছে, ইলেক্ট্ৰিচিটি বিল বাৰে বাৰে বঢ়াবলগীয়া হৈছে, বাৰে বাৰে লোন লৈ এতিয়া 1,15,000 কোটি টকা ধাৰত অসম ডুব গৈ আছে। বিজেপিয়ে লোৱা ভুল নীতিসমূহ কি কি কৈ গ'ল ভূপেন বৰাই। এই পলিচিটো অসমৰ ভৱিষ্যতৰ কাৰণে আৰু ভৱিষ্যত প্ৰজন্মটোৰ কাৰণে ভয়ংকৰ। চৰকাৰৰ এটা 3টা পলিচি। 1 নম্বৰ হিন্দু মুছলমান কৰি থাকিব লাগে, 2 নম্বৰ হিতাধিকাৰী দি থাকিব লাগে, আৰু 3 নম্বৰ হৈছে অসমখন উন্নতিৰ পথত ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰ হ'বগৈ বুলি ভূমি পূজা কৰি হোৱাই নোহোৱাই প্ৰচাৰ কৰি থাকিব লাগে। এই 3টা পলিচিৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত ক'ত আছে? পিছে ৰাইজক মূল্য বৃদ্ধি, কৰৰ বোজা, নিবনুৱা সমস্যা আদিৰ পৰা পৰিত্ৰাণ দিয়াবলৈ কংগ্ৰেছৰ চৰকাৰ হ'লে কি কৰিব? চৰকাৰ যেতিয়া আমাৰ হ'ব, অৰুণোদয় জেগাত নলক্ষ্মী আমিও দিম, কিন্তু আমি ভূমি পূজা নেপাতোঁ, আমি বাগান নেবেচোঁ, আমি বাগান নিকিনো, আমি বাগান শক্তিশালী কৰিম, শ্ৰমিকৰ ভৱিষ্যত শক্তিশালী কৰিম, যিসকল আমাৰ বাগানৰ মালিক তেওঁলোকক আমি শক্তিশালী কৰিম। চৰকাৰী বাগান দেৱলীয়া বেছি দিয়ে চৰকাৰে, কিনে কোনে? বিজেপি নেতাই। এখন দেৱলীয়া বাগান চৰকাৰে তাক ভাল কৰিব নোৱাৰে, কিন্তু বিজেপি নেতাই কিনিলে লাভ হয়। দেওবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল যোগদান কাৰ্যসূচী। কংগ্ৰেছ নেতৃত্বৰ উপস্থিতিত আম আদমি পাৰ্টিকে ধৰি অন্য ৰাজনৈতিক দলৰ শতাধিক সদস্যই যোগদান কৰে কংগ্ৰেছত। আৰু এই যোগদান কাৰ্যসূচীৰ পৰাই 2026ত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ গঠনৰ হুংকাৰেৰে আক্ৰমণ কৰে বিজেপিক। মই আজি যিসকল 100গৰাকী যুৱ বন্ধু আহিছে, সঁচাকৈ মই অভিভূত। বহুতে ভাবে যে অকল প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন MLA MP আহিলে কংগ্ৰেছে ভাল পায়। আমি তেওঁলোক আহিলেও ভাল পাওঁ, কিন্তু চবতছে বেছি ভাল পাওঁ যেতিয়া যুৱ প্ৰজন্ম এটা দললৈ আহে। আৰু এটা দলৰ ভৱিষ্যত তেতিয়া চবতছে বেছি শক্তিশালী হ'ব যেতিয়া নতুন প্ৰজন্মই নতুন চিন্তাৰে, নতুন শক্তি আৰু নতুন উদ্যমেৰে এটা দলক নতুন শক্তি দিবৰ কাৰণে আগবাঢ়ি আহিব। AJP ৰাইজৰ দলসহ 4টা আঞ্চলিক দলে গঠন কৰিব উমৈহতীয়া মঞ্চ। ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাৰ মন্তব্য, আঞ্চলিকতাবাদৰ আদৰ্শৰ পৰা পৃথক নহয় কংগ্ৰেছ। আঞ্চলিকতাবাদৰ মূল তত্ত্বটো কি আছিলে? যে কেন্দ্ৰও শক্তিশালী হ'ব লাগে, ৰাজ্যও শক্তিশালী হ'ব লাগে। আমিও এই কথা বিশ্বাস কৰোঁ। 10,785 কোটি টকা অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা আজৰি আনিব নোৱাৰে। আমি তেনেকুৱা কেন্দ্ৰ নিবিচাৰোঁ, আমি এনেকুৱা শাসন বিচাৰোঁ যে অসমৰ তেলৰ ৰয়েলটি কথা কওক, অসমৰ SDRF NDRFৰ পুঁজিৰ কথা কওক, যদি আমি পাবলৈ আছে আমাৰ প্ৰাপ্য সময়মতে মোকলাই দিব লাগিব। সেইটোৱে আঞ্চলিকতাবাদৰ তত্ত্ব আছিলে অৰিজিনেলি। ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাৰ সহযোগত ঋত্বিক কৌশিকৰ